নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 7ৰ ছায়েন্সৰ লেচন নম্বৰ 9। পাঠটোৰ নাম হ'ল আমাৰ বৰ্জিত পানীৰ কথা। ছাত্ৰ ছাত্ৰীসকল, এই পাঠটিৰ অনুশীলনীত থকা যিমানখিনি কুৱেশ্যন আছে মই সকলোখিনি তোমালোকৰ কাৰণে অতি সহজ আৰু অতি চমুকৈ লৈ আহিছোঁ, যাতে তোমালোকে পৰীক্ষাত কম সময়তে গোটেইখিনি কুৱেশ্যন লিখিব পাৰা আৰু তোমালোকে ফুল মাৰ্ক পাই যোৱা। ছাত্ৰ ছাত্ৰীসকল, যিসকলে মোৰ এই চেনেলটোত প্ৰথমবাৰ আহিছা, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু লগতে বেল আইকনটো দবাই দিবা। তেনেহ'লে তোমালোকে ইয়াৰ পিছত যে ক্লাছ 8ত উঠিবা, এই ছাবজেক্টবিলাকৰ নটিফিকেশ্যন তোমালোকে প্ৰথমতে পাই যাবা। আমাৰ 1 নম্বৰত দি আছে খালী ঠাই পূৰ কৰা। পানী শোধন কৰাটো হৈছে মিলীয় আতৰকৰণ প্ৰক্ৰিয়া। মিলীয় আতৰকৰণ প্ৰক্ৰিয়া। খ নম্বৰত কি দিয়া আছে, ঘৰবোৰ পৰা ওলাই যোৱা বৰ্জিত পানীখিনিক পুতি জল বোলে। গ নম্বৰত দিয়া আছে শুকান পদাৰ্থক সাৰ হিচাপে ব্যৱহাৰ কৰা হয়। তাৰপিছত ঘ নম্বৰত কি দিয়া আছে আমাৰ, নৰ্দমাবোৰ তেল আৰু চৰ্বিজাতীয় বস্তুৰ দ্বাৰা বন্ধ হৈ পৰিব পাৰে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ দিছে 2, নালাৰে ওলাই যোৱা পুতি জল কি নদী বা সাগৰলৈ পুতি জল উপচাৰ নকৰাকৈ এৰি দিয়াটো কিয় অপকাৰী ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব, নালাৰে ওলাই যোৱা পুতি জল এক বৰ্জিত পানী বা মলিন থকা পানী। তাৰপিছত আমি জানো যে পুতি জল এবিধ জটিল মিশ্ৰ, য'ত গোটা জৈৱ আৰু অজৈব অশুদ্ধিপোষক দ্ৰব্যৰ লগতে পৰজীৱী আৰু ৰোগ বহনকাৰী বেক্টেৰিয়া আৰু অন্যান্য বানানটো ইয়াত মিষ্টেক হৈ আছে, তোমালোকে অন্যান্য লিখি ল'বা, অন্যান্য অনুজীৱ আদি থাকে। এইবোৰে উপচাৰ নকৰাকৈ নদী বা সাগৰলৈ এৰি দিয়াটো অপকাৰী হয়। অন্যান্য বানানটো হ'ব তোমালোকৰ এনেকুৱা হ'ব, লিখি ল'বা। তাৰপিছত দি আছে তেল আৰু চৰ্বিজাতীয় সামগ্ৰী নৰ্দমাত এৰি দিয়াটো কিয় উচিত নহয় ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব, নৰ্দমালৈ ৰন্ধন তেল আৰু চৰ্বিজাতীয় বস্তু এৰি দিয়াটো উচিত নহয়। সেইবোৰ টান হৈ নালাবোৰ বন্ধ কৰি দিব পাৰে। মুকলি নৰ্দমা এটা চৰ্বিজাতীয় বস্তুৱে মাটিৰ ছিদ্ৰবোৰ বন্ধ কৰি মাটিখিনি পানী পৰিস্ৰাৱন কৰা দক্ষতা হ্ৰাস কৰে। তেল আৰু চৰ্বিজাতীয় বস্তুবোৰ জাবৰ পেলোৱা পাত্ৰ ডাষ্টবিনত পেলাব লাগে। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 4, বৰ্জিত মিলিয়ন পানীৰ পৰা নিৰ্মল পানী পোৱা স্তৰসমূহ বৰ্ণনা কৰা। ইয়াৰ উত্তৰটো হ'ব 1 নম্বৰত, বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপোৰ, বাঁহ, কাঠৰ টুকুৰা, টেমা, প্লাষ্টিক, মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। 2 নম্বৰটো কি আছে, ইয়াৰ পাছত পানীখিনিক সৰু মিহি শিল আৰু বালি আঁতৰোৱা চৌবাচ্চ বা জল ধাৰালৈ পঠিওৱা হয়। ইয়াত বালি, মিহি শিল আৰু শিলৰ সৰু টুকুৰাসমূহ যাতে তলত পৰি ৰৈ যাব পাৰে তাৰ বাবে প্ৰৱেশ কৰা মলিন পানীখিনিৰ গতি হ্ৰাস হয়। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 5, মলিন বোকা বা গেদ কি, ইয়াক কেনেদৰে শোধিত কৰা হয়। ইয়াৰ উত্তৰত দি আছে, মল বিষ্ঠাৰ দৰে গোটা বস্তুবোৰ শোষণিৰ দ্বাৰা আঁতৰোৱা হয়। এইবোৰে হ'ল মলিন বোকা।
তাৰপিছত বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপড়, বাঁহ, কাঠৰ টুকুৰা, টেমা, প্লাষ্টিক, মোনাৰ আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত আমাৰ কুৱেশ্যন নম্বৰ 6, নিষ্পত্তিকৰণৰ কোনো ব্যৱস্থা নোলোৱা মানুহৰ মল মূত্ৰবোৰ সাব্যস্তৰ বাবে বিপদজনক, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ দি আছে কি, আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী, ৰেল লাইন, পথাৰৰ ওচৰত আৰু বহু সময়ত পানীৰ পোনপটীয়াকৈ মল ত্যাগ কৰে। স্বাস্থ্যৰ বাবে, স্বাস্থ্যৰ বানানটো ইয়াত মিষ্টেক হৈ আহিছে, তোমালোকে চাই ল'বা। স্বাস্থ্যৰ বাবে অপকাৰী, ই পানী আৰু মাটি প্ৰদূষণ ঘটাব পাৰে। ভূপৃষ্ঠৰ পানী আৰু ভূগৰ্ভস্থ পানী দুয়োবিধে প্ৰদূষিত হয়। তোমালোকে এইখিনি লিখি দিবা আৰু বাকীখিনি লিখিব নালাগে। স্বাস্থ্য বানানটো তোমালোকে এনেকৈ লিখিবা, জফলা স্বাস্থ্য। 7 নম্বৰত কি দি আছে, পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম লিখা। উত্তৰত দি আছে, পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা দুটা ৰাসায়নিক দ্ৰব্যৰ নাম হ'ল ক্লৰিন আৰু অজন। তাৰপিছত 8 নম্বৰ কি দি আছে, মলিয়ন বৰ্জিত পানী অপচাৰ প্ৰকল্পত থকা প্ৰতিবন্ধক বেৰ কি, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব, বৰ্জিত হোৱা পানীখিনিক প্ৰতিবন্ধক বেৰৰ মাজেৰে পাৰ হৈ যাবলৈ দিয়া হয়। ফটা কাগজ, কাপড়, বাঁহ, কাঠৰ টুকুৰা, টেমা, প্লাষ্টিকৰ মোনা আদিৰ দৰে অপ্ৰয়োজনীয় ডাঙৰ বস্তুবোৰ ইয়াত আঁতৰ হয়। 9 নম্বৰত দি আছে কি, অনাময় আৰু ৰোগৰ মাজত থকা সম্পৰ্কখিনি ব্যাখ্যা কৰা। ইয়াৰ উত্তৰটো হ'ব, বহু সংখ্যক ৰোগৰ কাৰণ হ'ল অনুপযোগী অনাময় ব্যৱস্থা আৰু দূষিত হোৱা পানী। তাৰপিছত আমাৰ বেছিভাগ মানুহে মুকলি ঠাইত, শুকাই যোৱা নদী, ৰেল লাইন, পথাৰৰ ওপৰত আৰু বহু সময়ত পানীত পোনপটীয়াকৈ মল ত্যাগ কৰে। তোমালোকে এইটো কুৱেশ্যন আগতে পাই আহিছা, তাৰ পৰা লিখিলে হৈ যাব। তাৰপিছত আমাৰ কি আহিছে 10 নম্বৰত, এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে অনাময় ব্যৱস্থাত তোমাৰ ভূমিকা কি, চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ব, এগৰাকী কাৰ্যক্ষম নাগৰিক হিচাপে আমি পৌৰ নিগম বা গাঁও পঞ্চায়তৰ কাষ চাপিব পাৰোঁ। তোমালোকে এইখিনি লিখি দিবা। তাৰপিছত এইটো এটা শব্দ শৃংখল লেখা। তোমালোকে এইটো এক্সামত অহাৰ চান্স নাইয়ে প্ৰায়, তোমালোকে এইটো পঢ়িব নালাগে, মই এনে লৈ আছোঁ জাষ্ট জনাৰ কাৰণে। তাৰপিছত আমাৰ কি আছে কি, কুৱেশ্যন নম্বৰ 12, আয়নৰ বিষয়ে তলত উক্তিবোৰ পঢ়ি চোৱা। ইয়াত আমাৰ 1 নম্বৰ কি দি আছে, ক নম্বৰত, জীৱৰ উশাহ নিশাৰ বাবে ই প্ৰয়োজন। খ নম্বৰত দি আছে, পানীৰ বীজাণু নাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। গ নম্বৰত দি আছে, ই অতি বেঙুনীয়া ৰশ্মি শোষণ কৰে। আৰু ঘ নম্বৰত দি আছে, ইয়াৰ অনুপাতত প্ৰায় 3%। আৰু ইয়াৰ উত্তৰটো হ'ব কি, আমাৰ খ নম্বৰটো হ'ব, পানীৰ বীজাণু নাশ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়। ছাত্ৰ ছাত্ৰীসকল, মোৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো গোটেইখিনি চাইছা আৰু কিবা বুজি পাইছা, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু যদি তোমালোকে বুজি পোৱা নাই, তেনেহ'লে মোক কমেণ্টত জনাই দিবা যে ছাৰ মই এইটো বুজি পোৱা নাই। আৰু তোমালোকক কেনেকৈ বুজালে তোমালোকে বুজি পাবা, আৰু তোমালোকক কেনেকুৱা লেংগুৱেজত বুজালে বুজি পাবা, তোমালোকে মোক কমেণ্টত জনাই দিবা, যিসকলৰ বুজাত অসুবিধা হয়। ধন্যবাদ, আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ।